নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ৮ মে। আজি ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান নতুন আঁচনিৰ বিষয়ে এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী দুখীয়াসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা কি নতুন আঁচনি ঘোষণা কৰিছে। তো আপোনালোকক মোবাইল স্ক্ৰীনৰ মাধ্যমত দেখুৱাই দিছো। অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন নটিফিকেশ্যন প্ৰদান কৰিছে। ইয়াতে লিখা আছে অন ৰেচন কাৰ্ড 5 বেনিফিটস। তো এটা ৰেচন কাৰ্ডতে কিন্তু 5টা বেনিফিট বা 5টা আঁচনি লাভ কৰিব। কি আঁচনি লাভ কৰিব এতিয়া বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে প্ৰথম আঁচনি হিচাপে লাভ কৰিব 5 কেজিকৈ ফ্ৰী চাউল। প্ৰতি মাহতেই কিন্তু 5 কেজিকৈ ফ্ৰী চাউল লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী দুখীয়াই। তাৰ পিছত দ্বিতীয় নম্বৰ আঁচনিৰ বিষয়ে কোৱা হৈছে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট আপ টু 5 লাখ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে প্ৰতিগৰাকী মানুহে কিন্তু প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তো 3 নম্বৰ আঁচনিখন হ'ল ফ্ৰী লাইফ ইঞ্চুৰেঞ্চ। ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী মানুহক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব লাইফ ইঞ্চুৰেঞ্চ। তাৰ পিছত 5 নম্বৰত কোৱা হৈছে ফাইনেন্সিয়েল এছিষ্টেণ্ট 1250 rupees মান্থ আণ্ডাৰ অৰুণোদয়। এইটো কিন্তু ডাঙৰ আঁচনি। যিসকল দুখীয়াৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াক অসম চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। ইয়াৰ জৰিয়তে প্ৰতি মাহতে লাভ কৰিব 1250কৈ টকা। তাৰপিছত 5 নম্বৰ আঁচনিখন হ'ল ছাবচিডি গেছ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী মানুহেই কিন্তু চৰকাৰী ফ্ৰী গেছ লাভ কৰিব। তো ৰেচন কাৰ্ড থকা সকলৰ বাবে এই 5খন আঁচনি কিন্তু চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে।